এইবাৰ আমি এটা ঠিক কৰিছোঁ আৰু লাষ্টত কোনোবাই যদি ডাবল পায় আমি আৰু এটা চিন্তা কৰি আছোঁ যে একেটা পোষ্টত দুটা হ'লে লটাৰী দি এটা কৰি যেতিয়া চতুৰ্থ শ্ৰেণীত পায় তৃতীয় শ্ৰেণীত পায় তেওঁ চতুৰ্থ শ্ৰেণীত নাপাব যোনে ওপৰৰ স্কেলটোত পায় তেওঁ তলৰ পজিশ্যনটোত নাপাব গতিকে এইবাৰ যাতে তেনেকুৱা ধৰণৰ ডাবল কেণ্ডিডেট নহয় তাৰ বাবে এইবাৰ বহুতখিনি ব্যৱস্থা গ্ৰহণ কৰা হৈছে এতিয়া একাধিক পদত নাপায় কাৰণ এটা নিয়ম কৰা আছে যে যোনে চতুৰ্থ শ্ৰেণীত পায় তৃতীয় শ্ৰেণীত পায় তেওঁ চতুৰ্থ শ্ৰেণীত নাপাব যোনে ওপৰৰ স্কেলটোত পায় তেওঁ তলৰ পজিশ্যনটোত নাপাব গতিকে এইবাৰ যাতে তেনেকুৱা ধৰণৰ ডাবল কেণ্ডিডেট নহয় তাৰ বাবে এইবাৰ বহুতখিনি ব্যৱস্থা গ্ৰহণ কৰা হৈছে এইবাৰ কেণ্ডিডেট লাভ হয় নহ'লে 1-1.5 হাজাৰ ল'ৰা ছোৱালীয়ে ডাবল পায় এইবাৰ আমি এটা ঠিক কৰিছোঁ আৰু লাষ্টত কোনোবাই যদি ডাবল পায় আমি আৰু এটা চিন্তা কৰি আছোঁ যে একেটা পোষ্টত দুটা হ'লে লটাৰী দি এটা কৰি যেতিয়া বহি নিৰীক্ষণ হ'ব তেতিয়া অসমৰ 6জন বা 7জন শিক্ষাবিদ এক্সটাৰ্নেল ইভালুৱেটৰ হিচাপে তাত উপস্থিত থাকিব যোৱাবাৰো আমি কৰিছোঁ অইন ঠাইত কৰা দেখা নাযায় ভাৰতৰ অইন ঠাইত নাই ভাৰতৰ অইন ঠাইতটো লুকাই কৰে থাকিব সেই এপইণ্টমেণ্ট গণ্ডগোল নাই বিশেষকৈ